খুব ভাল লাগিছে, কিন্তু আমি বিটিআৰ চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰিব লাগিব। বিটিআৰ চুক্তিখন যদি আমি সম্পূৰ্ণ কাৰ্যকৰী নকৰোঁ তেতিয়াহ'লে ইয়াত এনে অধিৱেশন পাতি একো লাভ নহ'ব। সঁচাকৈ বড়োসকলৰ এতিয়াৰ যি অৱস্থা, যি শান্তি বিৰাজ কৰিছে, এইটো আমি সকলোৱে বুজি পালোঁ। কিন্তু এতিয়া মূল কথাটো হ'ল বিটিআৰ চুক্তিখনত 100% কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱা আৰু ৰাজ্য চৰকাৰৰ যিটো পাৰ্ট, সেই পাৰ্টটো আজিয়েই সমাধান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিধানসভাতে সিদ্ধান্ত দিব লাগে। এবছৰৰ ভিতৰত বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে সমাধান কৰা, NDFBৰ কেডাৰসকলক মুকলি কৰি দিয়া আৰু অসমলৈ অহা যি ফাণ্ড, কেন্দ্ৰৰ পৰা অহা ফাণ্ড মাজত অসম চৰকাৰক নোসোমোৱাই ডাইৰেক্টলি আমাৰ বিটিআৰত সোমোৱা, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, এই ব্যৱস্থাটো কৰিব লাগিব। আৰু এটা ডাঙৰ ঘটনা আপোনালোকে নিশ্চয় জানে যে আজিকালি ষ্টেট গভৰ্ণমেণ্টে যিটো আপোনাৰ ডিজিটেলি টেক্স সংগ্ৰহ কৰে, সেই টেক্স সংগ্ৰহটো ডাইৰেক্টলি আজিকালি টেক্সটো যিটো বিটিআৰে পাব লাগে, যিটো কাৰ্বি আংলঙে পাব লাগে, সেই টেক্সটো ষ্টেট গভৰ্ণমেণ্টলৈ গুচি যায় ডিজিটেল কৰাৰ কাৰণে। সেই টেক্সটো আমাৰ ষষ্ঠ অনুসূচীৰ যি টেক্স পাব লাগে চিধাকৈ পোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰৰ দাদাগিৰিটো বন্ধ কৰিব লাগে। 125 এমেণ্ডমেণ্টটো অতি সোনকালে হ'ব লাগে। কিন্তু এটা বস্তু মনত ৰাখিব দেই, ষষ্ঠ অনুসূচীক যি অৰ্থনৈতিক ক্ষমতা দিয়া হৈছে আৰ্টিকল 275ৰ ভিতৰত হ'ব লাগিব। আৰ্টিকল 280ৰ অধীনত হ'ব নালাগিব। 280ৰ অধীনত হ'লে বিটিআৰ পৰিষদখন একেবাৰে 6 চিডিউল নহয়, আমাৰ পঞ্চায়তৰ জিলা পৰিষদৰ নিচিনা হৈ যাব। এইটো মনত ৰাখিব কিন্তু দেই, বড়োসকলে মনত ৰাখিব লাগিব, কাৰ্বিসকলেও মনত ৰাখিব লাগিব, ডিমাছাসকলেও মনত ৰাখিব লাগিব। নহ'লে বিজেপি চৰকাৰে কিন্তু এইটো উল্টা কৰিবলৈ গৈ আছে। আৰ্টিকল 280 নহয়, আৰ্টিকল 275ৰ অধীনত অসমলৈ পইচা আহিব লাগিব। খুব ভাল লাগিছে, কিন্তু আমি বিটিআৰ চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰিব লাগিব। বিটিআৰ চুক্তিখন যদি আমি সম্পূৰ্ণ কাৰ্যকৰী নকৰোঁ তেতিয়াহ'লে ইয়াত এনে অধিৱেশন পাতি একো লাভ নহ'ব। সঁচাকৈ বড়োসকলৰ এতিয়াৰ যি অৱস্থা, যি শান্তি বিৰাজ কৰিছে, এইটো আমি সকলোৱে বুজি পালোঁ। কিন্তু এতিয়া মূল কথাটো হ'ল বিটিআৰ চুক্তিখনত 100% কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱা আৰু ৰাজ্য চৰকাৰৰ যিটো পাৰ্ট, সেই পাৰ্টটো আজিয়েই সমাধান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিধানসভাতে সিদ্ধান্ত দিব লাগে। এবছৰৰ ভিতৰত বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে সমাধান কৰা, NDFBৰ কেডাৰসকলক মুকলি কৰি দিয়া আৰু অসমলৈ অহা যি ফাণ্ড, কেন্দ্ৰৰ পৰা অহা ফাণ্ড মাজত অসম চৰকাৰক নোসোমোৱাই ডাইৰেক্টলি আমাৰ বিটিআৰত সোমোৱা, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত সোমোৱাৰ ব্যৱস্থা কৰা, এই ব্যৱস্থাটো কৰিব লাগিব। আৰু এটা ডাঙৰ ঘটনা আপোনালোকে নিশ্চয় জানে যে আজিকালি ষ্টেট গভৰ্ণমেণ্টে যিটো আপোনাৰ ডিজিটেলি টেক্স সংগ্ৰহ কৰে, সেই টেক্স সংগ্ৰহটো ডাইৰেক্টলি আজিকালি টেক্সটো যিটো বিটিআৰে পাব লাগে, যিটো কাৰ্বি আংলঙে পাব লাগে, সেই টেক্সটো ষ্টেট গভৰ্ণমেণ্টলৈ গুচি যায় ডিজিটেল কৰাৰ কাৰণে। সেই টেক্সটো আমাৰ ষষ্ঠ অনুসূচীৰ যি টেক্স পাব লাগে চিধাকৈ পোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰৰ দাদাগিৰিটো বন্ধ কৰিব লাগে। 125 এমেণ্ডমেণ্টটো অতি সোনকালে হ'ব লাগে। কিন্তু এটা বস্তু মনত ৰাখিব দেই, ষষ্ঠ অনুসূচীক যি অৰ্থনৈতিক ক্ষমতা দিয়া হৈছে আৰ্টিকল 275ৰ ভিতৰত হ'ব লাগিব। আৰ্টিকল 280ৰ অধীনত হ'ব নালাগিব। 280ৰ অধীনত হ'লে বিটিআৰ পৰিষদখন একেবাৰে 6 চিডিউল নহয়, আমাৰ পঞ্চায়তৰ জিলা পৰিষদৰ নিচিনা হৈ যাব। এইটো মনত ৰাখিব কিন্তু দেই, বড়োসকলে মনত ৰাখিব লাগিব, কাৰ্বিসকলেও মনত ৰাখিব লাগিব, ডিমাছাসকলেও মনত ৰাখিব লাগিব। নহ'লে বিজেপি চৰকাৰে কিন্তু এইটো উল্টা কৰিবলৈ গৈ আছে। আৰ্টিকল 280 নহয়, আৰ্টিকল 275ৰ অধীনত অসমলৈ পইচা আহিব লাগিব।